মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে মাজুলীৰ ক্ৰিকেট দলে। অসম ক্ৰিকেট সন্থাৰ সহযোগত চিনামৰত অনুষ্ঠিত হোৱা ইণ্টাৰ ক্ৰিকেট একাডেমী টুৰ্ণামেণ্টত মাজুলী ক্ৰিকেট ক্লাবৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে মাজুলীৰ পৰা যোৱা দলটিয়ে ৰানাৰ্ছ আপ হৈ মাজুলীলৈ সুনাম কঢ়িয়াই আনিছে। চৈধ্য বছৰৰ তলৰ খেলুৱৈসকলৰ মাজত হোৱা খেলখনত মাজুলীৰ ভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বচা বচা খেলুৱৈক লৈ অসমৰ কেইবাখনো জিলাৰ লগতে মাজুলীৰ দলটোৱে অংশগ্ৰহণ কৰিছিল। প্ৰথমবাৰৰ বাবে খেলিবলৈ সুযোগ পোৱা দলটিয়ে প্ৰথমবাৰতেই মাজুলীলৈ সুনাম কঢ়িয়াই অনাক লৈ এতিয়া মাজুলীবাসী উৎফুল্লিত হৈ পৰিছে। অনাগত দিনত অনুষ্ঠিত হ'বলগীয়া আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পুনৰ মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে। মাজুলী বাহিৰত গৈছিলোঁ, তাৰপিছত খেলি ভাল লাগিলে, বহুতখিনি এক্সপিৰিয়েঞ্চ পালোঁ। তাহাঁতৰ কষ্টৰ ফলত আমি ইয়াত পাবলৈ সক্ষম হৈছোঁ। বহুত দিনৰ পৰা কষ্টৰ পোৱাৰ আমি চব প্লেয়াৰে বহুত কষ্টৰ ফলত জিকিবলৈ সক্ষম হৈছোঁ। তুমি কি পালা? কি পাইছা তুমি? মই বেষ্ট ফিল্ডাৰ পাইছোঁ। বেষ্ট ফিল্ডাৰ পাইছা। তুমি কেপ্টেইন আছিলা? তোমাৰ নামটো? মোৰ নামটো মাইনা কলিতা। বলিং কৰিলোঁ যিহেতু কিন্তু উইকেট নাপালোঁ। বেটিং কৰিলোঁ, বেটিঙত ঠিকেই কৰিলোঁ। আৰু এই আমাৰ মাজুলী টিমে কষ্ট কৰাৰ বাবে আমি এই ট্ৰফিটো পাবলৈ সক্ষম হৈছোঁ। কি পালোঁ মানে সঁচা কথা ক'বলৈ গ'লে এটা বহুত দিনীয়া আশা পূৰ হ'ল। যিহেতু মই নিজেও এজন খেলুৱৈ আছিলোঁ, এতিয়াও খেলোঁ, কিন্তু এই কণমানিকেইটাক লৈ যাওঁতে বহুতখিনি কষ্ট আৰু ত্যাগৰ ফলত এই ট্ৰফি ল'বলৈ সক্ষম হৈছোঁ। বহুতখিনি ল'ৰাকেইটাই কষ্ট কৰিছে আণ্ডাৰ 14-ৰ। আমাৰ যিহেতু এখন ভাল কংক্ৰিট বা নেটৰ অভাৱ, তথাপিতো আমি অ'ত ত'ত গৈ ইফালে সিফালে গৈ ল'ৰা এটা দুটাকে বিচাৰি আনি পেলাই প্ৰেক্টিছ কৰাইছিলোঁ। তেওঁলোকক মই এবছৰৰ পৰা ট্ৰেইন কৰাইছিলোঁ আৰু তাৰে কষ্টৰ ফলৰ বিনিময়তে আমি এই ট্ৰফি সংগ্ৰহ কৰিবলৈ সক্ষম হ'লোঁ। মই মাজুলী জিলা ক্ৰিকেট সন্থাক ধন্যবাদ জনাব বিচাৰিছোঁ, কিয়নো মাজুলী ডিষ্ট্ৰিক্টৰ মোক ক্ৰিকেটৰ কোচাৰ হিচাপে তেওঁলোকে নিয়োগ কৰিছিলে আৰু মই এই দায়িত্বত আছোঁ। গতিকে তেওঁলোকক এই আপাহতে মই তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে মোৰ বন্ধু প্ৰীতম, তেওঁ টিম মেনেজাৰ হিচাপে সমগ্ৰ টুৰ্ণামেণ্টটোত তেওঁ মোৰ লগত থাকিলে। তেওঁ যিখিনি কষ্ট আৰু ত্যাগ তেওঁক শলাগ ল'ব লাগিব। তেওঁলোকৰ কাৰণেই আজি আমি এই ট্ৰফি সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ। আৰু লগতে যিসকল কণমানি খেলুৱৈ আণ্ডাৰ 14-ৰ পোৱালি গৈছিলে, তেওঁলোকৰ পেৰেণ্টছবিলাকেও খুব কষ্ট কৰি পেলাই আমাক লগত সহযোগিতা আগবঢ়ালে। আৰু মই ভাবোঁ এই টুৰ্ণামেণ্টত জিকাৰ ক্ষেত্ৰত তেওঁলোকৰ বহুতখিনি ভূমিকা অৱলম্বন কৰা দেখা গৈছে। আৰু আগন্তুক দিনত মই ভাবিছোঁ যিটো ইণ্টাৰ ডিষ্ট্ৰিক্ট টুৰ্ণামেণ্ট হ'ব মাজুলী, তাতো আমাৰ ভাল ফল আশা কৰিব বুলি পেলাই মাজুলীৰ পৰা মই আশাবাদী। আৰু মই কথা দিছোঁ আপোনালোকক যে মাজুলীত এটা ভাল পৰিৱেশ হ'ব, লাহে লাহে গঢ় লৈ উঠিছে আৰু ইয়াৰ ফল খুব সুন্দৰ হ'ব বুলি মই আশাবাদী। হয়, এইটো মাজুলীবাসীৰ বাবে বা আমাৰ মাজুলী জিলা ক্ৰিকেট সন্থাৰ বাবে এটা খুব আনন্দৰ আৰু আশাপ্ৰদ বাতৰি যে আমাৰ আণ্ডাৰ 19 ল'ৰাবিলাকে আণ্ডাৰ 14 যিবিলাক য়ংষ্টাৰ আছে, তেওঁলোকে মাজুলীৰ পৰা প্ৰথম বাহিৰত গৈ খেলিবলৈ এবাৰ ওলাই গৈছে। গৈ তেওঁলোকে ৰানাৰ্ছ আপ হৈছে। ইণ্টাৰ ক্ৰিকেট একাডেমী আণ্ডাৰ 14 যিটো টুৰ্ণামেণ্ট আমাৰ অসম ক্ৰিকেট সন্থাৰ সহযোগত অনুষ্ঠিত হৈছিল চিনামৰাত। গতিকে তাত যেনেকৈ তেওঁলোকে প্ৰদৰ্শন কৰিছে, বেষ্ট ফিল্ডাৰ পাইছে, ৰানাৰ্ছ আপ ট্ৰফি পাইছে। গতিকে ভাবিছোঁ তেওঁলোকে অনাগত দিনত ইয়াতকৈও ভাল ফলাফল আনিবলৈ সক্ষম হ'ব। খুব কম দিনৰ ভিতৰত আমাৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট আণ্ডাৰ 14 টীম যাব মাজুলীৰ পৰা খেলিবলৈ। এইসকলে তাতো সুনাম কঢ়িয়াই আনিব বুলি আমাৰ এটা বিশ্বাস এইবাৰ আমাৰ গঢ় লৈছে। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।